নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুখিবল হুছেইন। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে মুকলি কৰিলে যোৰহাটৰ প্ৰথমটো শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰ। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত মুকলি হ'ল প্ৰথমটো শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰ। উল্লেখযোগ্য যে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে মুকলি কৰিলে যোৰহাটৰ প্ৰথমটো শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰ। জিলা প্ৰশাসনৰ সহযোগত সাহস নামৰ এক অগ্ৰণী সামাজিক অনুষ্ঠানৰ উদ্যোগত এই কেন্দ্ৰ স্থাপন কৰা হৈছে। সাহস সংগঠনে কেইবাগৰাকীও শিক্ষিত যুৱক যুৱতীৰ একত্ৰিত প্ৰচেষ্টাৰে এই পৰিকল্পনাটো বাস্তৱ ৰূপ দিছে। যোৰহাট চহৰখনক জাবৰ মুক্ত কৰাৰ সংকল্প লৈ এই কেন্দ্ৰ স্থাপনৰ জৰিয়তে এক নতুন দিশ মুকলি কৰা হৈছে। উল্লেখযোগ্য যে যোৰহাটৰ গড়মূৰত থকা ডাম্পিং গ্ৰাউণ্ডত মুকলি কৰা এই শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰটো স্বচ্ছতা কেন্দ্ৰ নামেৰে পৰিচিত হ'ব। এই অনুষ্ঠানটিত আগধৰে স্বপ্ননীল শইকীয়াৰ লগতে অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, যোৰহাট পৌৰসভাৰ সভানেত্ৰী লখিমী খাৰঘৰীয়া, উপ পৌৰপতি দিলীপ দত্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া, মুখ্য অভিযন্তাসহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। উক্ত প্ৰচেষ্টাই যোৰহাটৰ পৰিৱেশ সুস্বচ্ছ কৰি এক নতুন আদৰ্শ গঢ়ি তোলাৰ আশা যোগাইছে। সাহস সংগঠনৰ এই সাহসী পদক্ষেপক সকলোৰে দ্বাৰা উচ্চ প্ৰশংসা কৰা হৈছে। যোৰহাট পৌৰসভাই ইয়াত সহায়ৰ হাত আগবঢ়াইছে, যাৰ ফলত যোৰহাট চহৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি জাবৰ মুক্ত কৰি ৰাখিবলৈ বেছি সুসংগঠিত প্ৰচেষ্টা হাতত লোৱা হৈছে। ইতিমধ্যে যোৰহাট পৌৰসভাৰ অন্তৰ্গত পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্বপূৰ্ণ অৱদান থকা ৱাৰ্ডসমূহক বিশেষভাৱে পুৰস্কৃত কৰা হয়। এই বিশেষ অনুষ্ঠানতে 11 নং ৱাৰ্ডৰ পৌৰ সদস্যা পূৰবী শইকীয়াই পুৰস্কাৰ প্ৰদান কৰে। যোৰহাট আয়ুক্ত জয় শিৱানীয়ে এই বঁটা লাভ কৰি পূৰবী শইকীয়াই প্ৰকাশ কৰি কয়, এই স্বীকৃতি মোৰ এলেকাবাসীৰ সৈতে ভাগ বতৰা ল'ব বিচাৰোঁ। তেওঁলোকৰ সচেতনতা আৰু সহযোগিতা নাথাকিলে এই সাফল্য সম্ভৱ নহ'ল হ'লে। শুকান জাবৰ সংগ্ৰহ কেন্দ্ৰটোৰ শুভাৰম্ভণিৰ জৰিয়তে যোৰহাটত এক নতুন অভিলেখ গঢ় লৈ উঠিছে। জাবৰমুক্ত সুন্দৰ পৰিষ্কাৰ যোৰহাট গঢ়াৰ দিশে এই পদক্ষেপে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। গড়মূৰ যিটো আমাৰ ডাম্পিং ছাইট আছে, লাইন যিটো আমাৰ যোৰহাট মিউনিচিপাল বৰ্ডৰ যিটো ৱেষ্ট কালেকশ্যন হয় ৰেগুলাৰ বেচিছত, সেইটো যিটো ডাম্পিং গ্ৰাউণ্ড আছে আমাৰ ইয়াত মেইনটেইন কৰা আছে। তাতে এটা সাহস NGO আমাৰ যিটো যোৰহাট মিউনিচিপাল বৰ্ডক ছাপোৰ্ট কৰি আছে ৱেষ্ট প্ৰচেছিঙৰ ক্ষেত্ৰত। তেখেতে আজি ইয়াতে এটা ড্ৰাই ৱেষ্ট কালেকশ্যন চেণ্টাৰ ইনগ্ৰেট কৰিছে। ভাল এটা ইনিচিয়েটিভ বুলি মই তেখেতসকলে নিৰন্তৰে জাবৰ প্ৰচেছিঙৰ ওপৰত কাম কৰি আছে। তেখেতসকলে কেইটামান ৱাৰ্ডছ নিজে এডপ্ট কৰি লৈছে আৰু নিজে এনজয় কৰি আছে যাতে সেইকেইটা ৱাৰ্ডছত ৰেগুলাৰ বেচিছত ৱেষ্ট কালেকশ্যন হৈ থাকে আৰু সেই ৱেষ্ট প্ৰচেছিং হৈ থাকে। তাৰে এটা পাৰ্ট হয় যিটো ড্ৰাই ৱেষ্ট, প্লাষ্টিক ৱেষ্ট মষ্টলি যিটো হয় সেইটো ছেগ্ৰিগেট কৰাৰ কাৰণে আৰু সেইটো ফাৰ্দাৰ প্ৰচেছিং বা ৰিচাইকেল কৰাৰ কাৰণে এটা চেণ্টাৰ ইয়াতে ইনগ্ৰেট হৈছে। বহুত ভাল এটা ইনিচিয়েটিভ। আশা কৰিছোঁ সেই এনেকুৱা ইনিচিয়েটিভ আমাৰ হৈ থাকিব আৰু আমি গোটেই যোৰহাট মিউনিচিপাল বৰ্ড ৱেষ্ট ফ্ৰী মিউনিচিপাল বৰ্ড বুলি আমি আচিভ কৰিব। ৰেগুলাৰ আমি এইটো ৰিভিউ কৰি আছোঁ। আমাৰ যোৰহাট মিউনিচিপাল বৰ্ডৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে। তেখেতসকলে নাইট ক্লিনিঙৰ পৰা ষ্টাৰ্ট কৰি সোনকালে ৰাতিপুৱা সোনকালেও তেখেতসকলে ক্লিনলেছ ড্ৰাইভ কৰি আছে, প্ৰত্যেক দিনাই কৰি আছে। কিন্তু বহুতখিনি যিটো আমাৰ ৱেষ্ট যিটো ইছ্যু হয় তাতে অকল মিউনিচিপাল বৰ্ড বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কাম কৰিলে নহ'ব, সকলোৰে দায়িত্ব এইটো নিজৰ নিজৰ ৱেষ্টটো ভালকৈ প্ৰচেছ কৰোৱা। মই আপোনাৰ জৰিয়তে আমাৰ গোটেই যোৰহাটবাসী ৰাইজক আপিল কৰিম যাতে তেখেতসকলে নিজৰ নিজৰ ৱেষ্টটো য'তে ত'তে পেলাই নিদিয়ে। নিৰ্ধাৰিত জায়গাতেহে তেখেতসকলে ৱেষ্ট দিয়ে, যিটো গাড়ী কালেকশ্যনৰ কাৰণে আহে সেই গাড়ীতেহে ৱেষ্ট দিয়ে, যাতে সেই ৱেষ্ট আমি প্ৰচেছ কৰিব পাৰিম আৰু যোৰহাট মিউনিচিপাল বৰ্ডক একদম ক্লিন কৰি মেইনটেইন ৰাখিম। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।